Welcome and welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলো বহুত ভালে আছে। আজি আকৌ নতুন এটা ভিডিঅ'লে আপোনালোকৰ মাজলৈ আহি গলো। তো ভাবো ভিডিঅ'টো চাই ভাল পাব আৰু আপোনালোক যদি প্ৰথমবাৰৰ বাবে আহিছে মোৰ চেনেললৈ তেতিয়াহলে নিশ্চয়কৈ লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহলে বলা ভিডিঅ'টো ষ্টাৰ্ট কৰ। আৰু মই মানে ডেইলি ভিডিঅ' আপলোড কৰিম বুলি ভাবিছিলোঁ, কিন্তু মোৰ কলেজ থাকে, ডেইলি কলেজ থাকে। তো কলেজৰ পৰা আহি ভিডিঅ' শ্বুট কৰাটো বহুত ইম্পচিবল হৈ যায় মোৰ কাৰণে, বহুত টায়াৰ্ড ফিল হয়। তো মই ভাবিছোঁ যে উইকলি 2 ডেজকৈ ভিডিঅ'টো আপলোড কৰিম, মানে যিমানখিনি পাৰোঁ ট্ৰাই কৰিম ভিডিঅ'টো আপলোড কৰিবলৈ। কলেজ অফ থাকিলে সেইদিনাখনো মই ভিডিঅ'টো আপলোড কৰিব পাৰোঁ। তো আপোনালোকে আশা কৰি এনেদৰে আগুৱাই যাতে লৈ যায়। তেনেহ'লে ব'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যিহেতু আজি চানডে হয়, মই ঘৰতে আছোঁ, মানে কিবা টেঙা এটা খাবলৈ মন গৈ আছে। আৰু মই টেঙা খাই বহুত ভাল পাওঁ কিন্তু দেই। মই যদি কিবা একো টেঙা নাপাওঁ, নেমু টেঙাকৈ পূৰা নিমখ জলকীয়া এনেকৈ লৈ পেলাই তেনেকৈ খাই দিওঁ। আৰু ৰবাব টেঙা তেনেকৈ, আৰু মায়ে যে আচাৰ বনাই থয় মই সেয়াও খাওঁ। কিন্তু আজি মানে পূৰা খাবলৈ মন গৈ আছে ৰ'দত বহি ছাতৰ ওপৰত। তো আমাৰ ঘৰততো ৰবাব টেঙা এতিয়া নাইকিয়া, ৰবাব টেঙা কিনি আনিব লাগিব। তো কমলা টেঙা আছে, সেই কমলা টেঙাটোকে সেই এটা বেলেগ জুতিত খাম মানে মোৰ ষ্টাইলত। কিন্তু বেলেগেও সেইটো জুতি জানে। আপোনালোকে চাওকচোন কেনেকুৱা জুতিত খাওঁনো। এয়া কমলা লৈ লৈছোঁ 5টামান, নিমখ জলকীয়া এনেকৈ লৈ লৈছোঁ। ইফালে মা আছে, পৰহলাদ আছে ছাতৰ ওপৰত। তো এয়া ছাতৰ ওপৰতে বহি আছোঁ, মায়ে এইফালে বখলিয়াব, আপোনালোককো দেখুৱাম। মানে কমলাখিনি এনেকৈ ফুটা কৰি তাৰপিছত এনেকৈ কাটিম। কমলা টেঙা আৰু জলকীয়া, নিমখ জলকীয়া লৈ খোৱা জুতিটো বেলেগ আছে। আপোনালোকে স্কিপ নকৰাকৈ চাই দিব কিন্তু ভিডিঅ'টো দেই। এই দেখিছে আপোনালোকে এনেকৈ কাটি লৈছে। চ' ইয়াত 2টা জলকীয়া দিছোঁ আৰু খাই শেষে কৰি দিবা। তো এয়া প্লেট খতম। হেল্ল', অথনিৰ পৰা মই ভিডিঅ'টো কণ্টিনিউ কৰা নাছিলোঁ, কাৰণ কি মই টেঙা খাই আহি লৈ পেলাই অলপ শুলোহি। তাৰপাছত খোৱাৰ পৰা উঠিলোঁ। এতিয়া উঠি ভাবিছোঁ যে আপোনালোকৰ লগত আজি এটা পনীৰৰ ৰেচিপি শ্বেয়াৰ কৰোঁ। পনীৰটোতো চবেই বনাব জানেই, মানে কেনেকৈ বনায়। তো ময়ো মোৰ ফালৰ পৰা অকণমান ট্ৰাই কৰিলোঁ। আশা কৰোঁ ভাল পাব ৰেচিপিটো চাই পেলাই, আৰু কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ ক'ব দেই কেনেকুৱা হৈছে, আৰু আপোনালোকেও ট্ৰাই কৰিব নিশ্চয়কৈ। তেনেহ'লে ব'লক ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। মই ইমানখিনিয়ে পনীৰ লৈছিলোঁ। তাৰপাছত এয়া নহৰু, আদা, পিঁয়াজ, জলকীয়া গুড়ি, জিৰা গুড়ি, হালধি, জলকীয়া, বিলাহী, কাজু বাদাম, আলু, এনেকৈ। আলুটো অপশ্যনেল হয় বাৰু, আপোনালোকে ল'ব পাৰে নল'ব পাৰে। কাটি ল'লোঁ, বিলাহীখিনিও এনেকৈ কাটি ল'লোঁ, কাজু বাদামো এড কৰিছোঁ। এয়া কেৰাহীখন গৰম হ'বলৈ দিছোঁ। আৰু তাৰপাছত মই ইয়াত ঘিউ অলপমান ভাজিলোঁ, কিন্তু ক্লিপটো মোৰ তাত ডিলেট হৈ গ'ল যে। ঘিউত ভাজিছিলোঁ, ঘিউ অলপ সৰহকৈ দি পেলাই। তাৰপাছত আকৌ অকণ এড কৰি দিছোঁ দেখাবলৈ। তাৰপাছত এনেদৰে অলপমান ফ্ৰাই কৰি আছিলোঁ। তাৰপাছত লৰাই দিছিলোঁ, এনেকৈ মানে অলপ ব্ৰাউন কালাৰটো অহালৈকে অলপ ফ্ৰাই কৰি আছিলোঁ। আৰু তাৰপিছত এইখিনি 5-10 মিনিটমান এনেকৈ ফ্ৰাই কৰি আছিলোঁ। তাৰপিছত এইখিনি যেতিয়ালৈকে ব্ৰাউন কালাৰ নিচিনা হৈ গৈছিলে, তেতিয়া এটা বাউলত থৈ দিছিলোঁ। মোৰ মানে এই ইটো ক্লিপটো ডিলেট হৈ গ'ল, মানে নাইকিয়া হৈ গ'ল, ভিডিঅ'টো কৰা নহ'লে। এতিয়া এইখিনি কেৰাহীটোৰ পৰা ব্ৰাউন কালাৰ হোৱাৰ পিছত এইটো বাউল এটাত লৈ পেলাই এইটো মিক্সিত পেষ্ট কৰিম। তাৰপাছত এই গোটেই ইনগ্ৰিডিয়েণ্টছখিনি মিক্সিত লৈ লৈছিলোঁ পিচিবলৈ, কাজু বাদাম, জলকীয়া, বিলাহী, পিঁয়াজ এটচেট্ৰা।
পনীৰখিনি ফ্ৰাই কৰি ল'ম সেই একেখন কেৰাহীতে ৰিফাইনখিনি গৰম হৈ দিছোঁ ৰিফাইনখিনিতে ভাজি ল'ম মানে পনীৰখিনি তাৰপিছত তেলখিনি গৰম হৈছে নেকি ৰিফাইনখিনি গৰম হৈছে ন পিছত দি দিম ভাজি ফ্ৰাই কৰি ল'ম সেয়া পনীৰখিনি দি দিছোঁ সেইখিনি অকণমান ব্ৰাউন কালাৰ অহালৈকে ফ্ৰাই কৰিম মই একেখন কেৰাহীতে গোটেইখিনি কাম কৰিছোঁ তাৰপিছত অলপ ব্ৰাউন কালাৰ হোৱাৰ পিছত এখন প্লেটত থৈ দিলোঁ আৰু এইখিনি পেষ্টখিনি এইখিনি বেছি তেল লোৱা নাইকিয়া যিহেতু মানে পেষ্টখিনি ঘিউ তেল দিছিলোঁ অকণমান তেল দিছোঁ আৰু অকণমান গৰম হ'বলৈ দিছোঁ তাৰপাছত যিখিনি পেষ্ট কৰি থৈছিলোঁ সেইখিনি দি দিছোঁ ইনগ্ৰিডিয়েণ্টছখিনি যিখিনি মানে কাজু বাদাম বিলাহী জলকীয়া এনেদৰে পেষ্ট কৰিছিলোঁ সেইখিনি দি দিছোঁ তেলত তেল লোৱা নাছিলোঁ ৰিফাইন লৈছিলোঁ আৰু এনেদৰে অলপ টাইম লৰাই দিছিলোঁ তাৰপাছত হালধি এড কৰি দিছিলোঁ তাৰপিছত এনেকৈ লৰাই অলপ নিমখ এড কৰি দিছোঁ এনেকৈ লৰাই আছিলোঁ মানে যাতে মিক্স আপ হৈ যায় গোটেই বস্তুখিনি তাৰপাছত ৰেড চিলি পাউডাৰ জিৰা পাউডাৰ এনেদৰে এড কৰি দিছিলোঁ তাৰপিছত এনেদৰে লৰাই আছিলোঁ মানে বহুত হৈ যায় কাৰণে আপোনালোকে স্পীডত দেখাই দিবলৈ অলপ যিখিনি পনীৰ পানী আছিলে সেইখিনিকে এড কৰি দিছিলোঁ তাৰপিছত যিখিনি পনীৰৰ পানী আছিলে মানে টেমাত সেইখিনিকে এড কৰি দিছিলোঁ আৰু বেলেগকৈ পানী এড কৰা নাছিলোঁ আৰু এনেদৰে লৰাইছিলোঁ এনেকৈ বনাই খাবচোন ধুনীয়া লাগে খাই এনেদৰে ফ্ৰাই কৰি গ্ৰেভিখিনি তাৰপিছত যিখিনি পনীৰ ভাজি থৈছিলোঁ সেই পনীৰখিনি এড কৰি দিছিলোঁ আৰু এনেদৰে লৰাই আছিলোঁ চব ফালৰ পৰা লৰাই দিছোঁ যাতে মিক্স আপ হৈ যায় বস্তুটো তাৰপিছত অলপ গাখীৰ এড কৰি দিছিলোঁ এইটো অপশ্যনেল হয় আপোনালোকে দিবও পাৰে নিদিবও পাৰে বাট আমি এনেকৈ খাই ভাল পাওঁ সেইবাবে অলপ গাখীৰ এড কৰি দিছিলোঁ আৰু তাৰপাছত এনেদৰে অলপ টাইম লৰাইছিলোঁ আৰু এনেদৰে লৰাই আমাৰ পনীৰখিনি হৈ গৈছিলে চ' দিছ ইজ দ্য ফাইনেল ভিউ অফ দ্য পনীৰ সঁচাকৈ খাবলৈ কিনি টেষ্টি হৈছিলে নিশ্চয়কৈ এবাৰ ট্ৰাই কৰি চাবচোন ভাল পাব আৰু মই এয়া আজি দুপৰীয়া সাঁজটো মই এনেকৈ খালোঁ তাৰপিছত অলপ টাইম থাকি দাদাৰ লগত ফিল্ডলৈ গ'লোঁ অলপ দৌৰিবৰ বাবে মই আজি ফাৰ্ষ্ট টাইম গৈছিলোঁ দৌৰিবলৈ চ' অলপ খোজকাঢ়ি লৈছিলোঁ এই জাষ্ট দৌৰি কৰি আহি পেলাই পাইছোঁহি মানে আজি ফাৰ্ষ্ট টাইম গৈছোঁ দৌৰিবলৈ মানে আগতে স্কুলত থাকোঁতে যি দৌৰা আছিল আৰু তাৰ পিছৰ পৰা কোনো দৌৰা নাইকিয়া মানে দাদাৰ লগত গৈছিলোঁ ফিল্ডতে দুপাক কমপ্লিট কৰিব নোৱাৰিলোঁ আৰু ভাগৰ লাগিছে বহুত তো চাই লওঁ আৰু কি দৌৰিব পাৰোঁ নে নোৱাৰোঁ তো ময়ো ভাবিছোঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ এতিয়া অলপ ৰেষ্ট লওঁ hope you like this video and if you like this video then don't forget like comment share and subscribe and after subscribe don't forget press the bell icon to get all the notifications thank you love you all আৰু bye bye আৰু এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ bye bye